চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা। কি এইটো? হা, জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে। এই জাষ্টিছ ফৰ জুবিন দা, জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে। লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ। আৰু আচৰিত পাইছো, আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে? এজনো সৎ অসমবাসী নাইনে? এজনো ভাল জুবিন দাক ভাল পোৱা মানুহ নাইনে? যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই, এইখন জুবিনৰ চিনেমা, এইখন অসমীয়া চিনেমা, এইখন অসমবাসীৰ চিনেমা। সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে? আমি নাজানো কোনে কৰি আছে, জানা হয়তো নকওঁ শব্দটো, জানা হয় কি কৰিলো হয় নকওঁ। বহুতে কমেণ্ট কৰি আছে, দুখিত। মই মোৰ কথাখিনি কৈ দিওঁ, মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই। মই বাৰে বাৰে কৈছোঁ, জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ। লাইভত কি ক'ব লাগে সেয়াও মই নাজানো, কিন্তু বহুত খুব মই কৈছোঁ ন, 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে, তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনিয়ে। আপোনালোকেও শুব পৰা নাই। অসমবাসীৰ লগতে আমিও দুখিত, আমিও আবেগিক হৈ আছোঁ, আমিও কষ্ট পাই আছোঁ। গৰিমা বেছি কষ্ট পাই পাই এতিয়াও হস্পিটেলতে আছে, সেয়াও মৰম নাই আপোনালোকৰ। জুবিন গাৰ্গৰ ন্যায় কাৰণে আমিও লাগি আছোঁ, আমিও বিচাৰোঁ ন্যায় হওক। সেইকাৰণে দিন গন্তি কৰি 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 গৈ আছোঁ। আজি 51 নম্বৰ দিন। এয়াও হিচাপ আছে, 19 তাৰিখে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা এতিয়ালৈকে কেইঘণ্টা কেই ছেকেণ্ড হ'ল, সেয়াও হিচাপ কৰি কৰি ৰাখি আছোঁ। সেয়া তেনেকৈও গন্তি কৰি কৰি গৈ আছোঁ। তাৰ পিছতো কামখিনি কৰি কৰি গৈ আছোঁ, তেওঁৰ কামখিনি। 9 দিন হৈছে ভাই ছবিখন ৰিলিজ হয়, এটা বাচ্চা। এই ব্যৱহাৰ আপোনালোকৰ। আমি নাজানো কোনে পাইৰেচি কৰি আছে। আপোনালোকৰ আমি প্ৰফাইলবোৰহে দেখা পাওঁ, তাততো আপোনালোক চব ফেক। কলিজা থকা হয় সঁচা আইডি দিলে হয়, কলিজা নাই। চুৰ কাৰণে লুকুৱাই লুকুৱাই আইডি দিছে, চুৰ কাৰণে মিছা আইডি দি ফেক আইডি দি পেলাই আপোনালোকে ছবিখন আপলোড কৰি আছে। কলিজা নাই। বুজিছে নাই? কলিজা নাই। আৰু আটাইতকৈ বেয়া লাগিছে, আপোনালোকে যিখিনি পাইৰেচি কৰি আছে, আপোনাৰ পৰিয়ালৰ মানুহে, আপোনাৰ ঘৰৰ মানুহে কিন্তু জানে যে আপুনি সেই কামটো কৰি আছে। আপোনালোকক সেই ঘৰৰ মানুহখিনি আপুনি বুলি কিয় কৈ আছে? তোক সেই ঘৰৰ মানুহখিনি কিয় বাধা দিয়া নাই মই বুজি পোৱা নাই। তোক তোৰ বন্ধুবৰ্গে কিয় মানা কৰা নাই সেইটো মই বুজি পোৱা নাই। নকৰিব বুলি কৈতো লাভ নাই, কৰি পেলালেই। খালি এতিয়া কিন্তু ফল ভুগিবলৈ ৰেডি হৈ থাকক। সেই ফল কেনেকৈ ভুগিব এতিয়া মই নকওঁ বা মই নাজানো, কিন্তু আপোনালোকে যিসকলে পাইৰেচি কৰিলে, যিসকলে চিনেমাখন বৰবাদ কৰি দিলে, তাৰ ফল ভুগিবলৈ কিন্তু ৰেডি হৈ থাকক। আজি যে এই কামটো কৰিছে, আপোনালোকে ভাবিছে নেকি অকল আমি আঘাত পাইছোঁ? নহয়, অসমৰ ছবি জগতত যিমানখিনি মানুহ জড়িত হৈ আছে, এই সাংস্কৃতিক জগতখনত যিমানখিনি মানুহ জড়িত হৈ আছে, ছবি ভাঙি পৰিছে। বহুত পৰিচালক প্ৰযোজকে সিদ্ধান্ত লৈছে যে তেওঁলোকে আৰু অসমীয়া ছবি নকৰে। বঢ়িয়া, এতিয়া চাই থাকিব চাউথৰ চিনেমা, তাই গালি পাই থাকক আমাক, তহঁতে অসমীয়া চিনেমা কৰিব নাজানো। অসমীয়া চিনেমা কোনে চায়? চাউথৰ চিনেমা চাব। সেয়েহে প্ৰথমতে অসমীয়া অসমীয়া বুলি কৈ থাকিলে নহ'ব। অসমখনক ভাল পাবলৈ শিকক, নিজৰ সংস্কৃতিক ভাল পাবলৈ শিকক, নিজৰ ভাষাক ভাল পাবলৈ শিকক, তাৰপাছত ক'ব অসমীয়া বুলি। নিজৰ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা নাই, নিজৰ ভাষাটোৰ প্ৰতি আপোনালোকৰ ৰেচপেক্ট নাই, মৰম নাই, তাৰপিছত আপোনালোকে আমাক তুলনা কৰে। বহুত বেয়া লাগিছে আজি, মানে ইমানেই বেয়া লাগিছে যে হয়তো কোনোবাই এতিয়া মোক ক'বও পাৰে যে বাহ, তেওঁ এজন ছবি জগতৰ লগত জড়িত হোৱা মানুহ হৈ, সাংস্কৃতিক এজন কৰ্মী হৈ তেওঁৰ অভিভক্তি এনেকুৱা, তেওঁৰ মুখত আজি এনেকুৱা ধৰণৰ বাক্য। আমিও মানুহে,
আমাৰো খং আছে, আমাৰো ক্ষোভ আছে, আমাৰো দুখ আছে, সব কিন্তু জুবিন গাৰ্গ নহয় যে সহ্য কৰি যাব। জুবিন গাৰ্গে সহ্য কৰিব, মই নোৱাৰোঁ সহ্য কৰিব, আৰু নকৰোঁ সহ্য কৰোঁ। কিয় সহ্য কৰিম? কিয় সহ্য কৰিম? মোৰ চকুৰ সন্মুখত মোৰ বাচ্চাটোক মাৰি থাকিব, মোৰ বাচ্চাটোক কাটি কাটি এটা এটা অংগ বিকি থাকিব, আৰু মই চাই থাকি বহি থাকিম নেকি? কিয় সহ্য কৰিম? মই নকৰোঁ। সন্মুখত পালে কি কৰিম সেইটো মই নাজানো। সন্মুখত পালে কি কৰিম সেইটো মই নাজানো। আপোনালোকক অনুৰোধ নাই কৰা, যিবিলাকে পাইৰেচি কৰি আছে এইবোৰ ডাউন কৰি দিয়ক। ডাইৰেক্ট দাবী দিছোঁ, অৰ্ডাৰ দিছোঁ, ধমকি দিছোঁ, যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে কিন্তু কথা বিষম হ'ব। এইবাৰ গোটেই ছবি জগতখনকে মোহাৰি দিছ। যিমান কেইজন প্ৰযোজক পৰিচালক আহিছিলে আগুৱাই আকৌ অসমীয়া চিনেমা কৰিম বুলি, চব বেকফুটত গুচি গ'ল। আজি 3 দিনৰ পৰা চব বেকফুটত গুচি গ'ল, নকৰোঁ বুলি চাৰেণ্ডাৰ কৰি দিছে। শ্যামন্ত গৌতম জুবিন গাৰ্গৰ বন্ধু, জুবিন গাৰ্গে তেওঁ ভাল কাম কৰি আছিলে বেংগলত, মাতি আনিলে ছবিৰ কাৰণে, তেওঁ আহি গ'ল অসমীয়া ছবি কৰিবলৈ ইয়াত জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁ কৈছে হ'ব, তেওঁৰ যিখিনি সপোন আছে আমি পূৰা কৰি যাম, আমি কাম কৰি যাম, অসমীয়া চিনেমা কৰি যাম। কিন্তু এই পাইৰেচি দেখি তেওঁ আজি 3 দিন হৈছে কৈছে নাই মই কিয় কাম কৰিম। যিজন বন্ধুৱে মোক বিচাৰিছিলে তেওঁৰ লগত কাম কৰে, সেই বন্ধুটো নাই। আৰু তেওঁৰ সৃষ্টিকো যদি এই আজি 5 দিন 6 দিনতে এনেকুৱা অৱস্থা কৰিছে, মই আৰু কি বুলি পেলাই কাম কৰিম? নালাগে, মই গুচি যাওঁ আকৌ। মই বাৰে বাৰে কৈ আছোঁ, মই আপোনালোকে বহুতে SMS কৰি আছোঁ, মই দেখি আছোঁ, মই পঢ়িব পৰা নাই। আৰু আকৌ কৈছোঁ, মই প্ৰথমবাৰ লাইভত আহিছোঁ, মই দেখিছোঁ বেলেগে লাইভ কৰিলে পঢ়ি পঢ়ি উত্তৰবোৰ দিয়ে। মোৰ কিন্তু সেইখিনিও মানে ধৈৰ্য নাই, কাৰণ বহুত খুব সোমাই আছে, বহুত কথা ক'বলগীয়া আছে। সেইখিনি নোকোৱাকৈ মই শান্তি নাপাম। তাৰমানে আকৌ কৈছোঁ, তহঁতক অনুৰোধ কৰা নাই, এই চুৰ তহঁতকেইটাক অনুৰোধ কৰা নাই, শুনি ল যে পাইৰেচি যে কৰিছ, চিনেমাখন যে দি আছ, তই অসমীয়াই হওক লাগে অনা অসমীয়া হওক, অসমত থাকত নমা সেইবোৰ, অফ কৰ এইবোৰ। আৰু যদি তহঁতৰ পৰিয়ালৰ মানুহে যদি ভাবে, তহঁতৰ মা দেউতাই যদি ভাবে সঁচাকৈ তোক জন্ম দিছে, সেই মা দেউতাই তোক মানা কৰক। তোৰ যদি ককাই ভনী কোনোবা আছে, সিহঁতে যদি ভাবে সঁচাকৈ তই সিহঁত পৰিয়ালৰ হয়, যদি তই জাৰজ নহয়, সিহঁতে তোক মানা কৰক যে বন্ধ কৰ। আচলতে তহঁতৰতো কোনো মানে জাতিয়েই নাই, তহঁতৰ এটাই জাত চুৰ, আৰু এটাই শব্দ কুলাংগাৰ। কুলাংগাৰ অৰ্থটো বহুতে চাগে বুজি পোৱা নাই, সুধি ল'বি বয়োজ্যেষ্ঠক কুলাংগাৰ মানে কি। বেয়া নাপাব। অসমবাসীৰ ওচৰত এটাই অনুৰোধ, জুবিন গাৰ্গক যিদৰে মৰম দি আহিছে তেনেদৰে মৰম দি যাওক। আৰু এইটো ঠিক যে যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে মনে মনে নাথাকে।